মোটামুটি এক মাহৰ পৰা বালি হয়তো খনন কাৰ্য মানে চলি আছে। এইটো লৈ ইয়াতে কোনো মহল বা কোনো পাৰ্মিট নাই ইয়াত। ইয়াতে জবৰদস্তি ভাৱে সিহঁতে উঠাই আছে। কোনে উঠাই আছে? ইয়াত হয়তো ইয়াৰে মানে লোকেল কেইজনমান ল'ৰাই হয়তো জবৰদস্তি হয়তো উঠাই আছে। আনকি এইটো হয়তো বিট অফিচাৰে আহি মেচিনবিলাক বন্ধ কৰি গ'ল। যোৱাৰ পিছত আজিও সিহঁতে জবৰদস্তি হয়তো মেচিনবিলাক হয়তো লগাইছে। গতিকে য'ত নেকি ইয়াত মহল নাই, অবৈধভাৱে ইয়াত জবৰদস্তি হয়তো কৰি আছে, এইটো আমি পাব্লিকে কেইবাবাৰো হয়তো আমি সকিয়নি দিছোঁ, তেওঁলোক হয়তো মনা নাই। আজিও জবৰদস্তি হয়তো মেচিন লগাই বালা খনন কৰি হয়তো আছে মানে। তাৰ ফলত আমি অল ৰাইজে ওলাই আহিব লগা হ'ল। আৰু আমি হয়তো এইটো লৈ আমি হয়তো ইয়াত সুন্দৰপুৰ, শিঙিমাৰী, মনৰ ৰাইজো আমাৰ লগত জড়িত হৈ আছে। আমি ৩-৪খন পাব্লিক একলগ হৈ আমি ভৱিষ্যতৰ কথা চিন্তা কৰি ইয়াত যদি বালা খনন কাৰ্য যদি হৈ থাকে, তেনেহ'লে আমাৰ এই বিশেষ কৰি সুন্দৰপুৰ আৰু শিঙিমাৰী গাঁও দুখন হয়তো বিশেষকৈ ক্ষতিগ্ৰস্ত হ'ব। আৰু RCC ব্ৰিজখন মানে হয়তো ভাঙি যোৱাৰ এটা সম্ভাৱনা আছে। এই বিষয়ে হয়তো আমি হয়তো DFO মহোদয়ক মানে লিখিতভাৱে কমপ্লেইন জনাইছোঁ। জিলা উপায়ুক্ত লিখিতভাৱে হয়তো কমপ্লেইন জনাইছোঁ। তেওঁলোকে হয়তো বিভাগীয় আহি বন্ধ কৰাৰ স্বত্তেও সিহঁতে গাদ্দাৰ কৰি নিজা মতলব গৈ মানে গাদ্দাৰ কৰি সিহঁতে মিচিং চলাই আছে। ইয়াত আমাৰ হয়তো আমি ইয়াৰ পিছত যদি কোনো ধৰণৰ সিহঁতে মানে নামানে, আমি পাব্লিকে তীব্ৰভাৱে আমি হয়তো গৰিহণা হয়তো জনাম। আৰু তেওঁলোকে যদি এইটো আমাৰ মানে কাৰ্য যদি খনন কাৰ্য যদি চলাই থাকে, আমি হয়তো আন্দোলন কৰিবলৈ বাধ্য হ'ম।